নন্দ দাসৰ অগাধ সম্পত্তি পৰ্যাপ্ত কৰক। নন্দ দাসৰ লগত জড়িত থকা প্ৰতিজন চোৰক কৰায়ত্ব কৰক। ৰমে ৰাইজ জাগিছে, ৰমে ৰাইজ জিন্দাবাদ, প্ৰতিজন চোৰক গ্ৰেপ্তাৰ কৰক। নন্দ দাসৰ লগত জড়িত থকা প্ৰতিজন চোৰক গ্ৰেপ্তাৰ কৰক। ৰমে ৰাইজ জাগিছে, ৰমে ৰাইজ জাগিছে। ৰাইজে 3 দিন সময় দিছে খালী কৰিব যেতিয়া স্বামী বেয়া হয় গোটেই হেৰিটো কপি নাথাকে একে মুখে চবে ক'ব লাগিব, একে মুখে চবে ক'ব লাগিব। কাইলৈ সেইটো পিছত দিলে নহ'ব। কাইলৈ আকৌ মই ফুটেজ হ'ম, তাই ফুটেজ হ'ব, তাই ফুটেজ হ'বতো নহ'ব। একে মুখে প্ৰত্যেকৰ হাতৰ একে জোৰত একেটা মুখতে ক'ব লাগিব। মানে 100 তোমাৰ কাৰণে তাত জড়িত আছে। তুমি কেলৈ জড়িত আছা? তোমাৰ যদি স্বামী যদি ৰাতি 12টা ওলাই যায়, তুমি কেলৈ প্ৰশ্ন নকৰা যে তুমি সদায় ক'ত ৰাতি যোৱা? সেই দিনাখনি নহয়, এদিন নহয়। ইয়াত যে ৰাতি 12টা এটালৈকে যে 3খন 4খন গাড়ী থাকে, ক'ৰ মানুহ আহে তোমালোকৰ ইয়ালৈ? ৰাতি 12টা এটালৈকে 3খন 4খন গাড়ী খাৰা হৈ থাকে। চাবুৱা আৰু লাহোৱাল সমষ্টি আজি আমাৰ 2-4 মাহত বহুত গৰু চোৰে বৃদ্ধি পাইছে। প্ৰায় 1000ৰো অধিক গৰু ইয়াৰ পৰা নিবলৈ গৰু চোৰে সক্ষম হৈছে। ইয়াত এটা ডাঙৰ চিণ্ডিকেট সোমাই আছে। এতিয়ালৈকে আমি চিণ্ডিকেটটো ধৰিবলৈ আমাৰ এই অঞ্চলৰ ৰাইজ বা পুলিচ প্ৰশাসন এতিয়ালৈকে সক্ষম হোৱা নাই। কিন্তু আজি দুদিনৰ আগত আপোনালোকে দেখিছে ৰমৰীয়া অঞ্চলত যি আমাৰ গৰাখহনীয়া পিছপৰা ৰমৰীয়া অঞ্চল, আমাৰ যিসকল আমাৰ জনসাধাৰণ আছে, আমি অকল কৃষিৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। এই কৃষিৰ কাৰণে আমি খেতি কৰিবলৈ আমি গৰু এহাল থৈছোঁ। সেই গৰু এহালো আমাৰ দৰিদ্ৰ সীমাৰেখাৰ যি আমাৰ ব্যক্তিসকলে গৰু পোহে। গৰু কোন মানুহে পোহে আপোনালোকে জানে। সেই গৰু ফালো যদি চুৰ কৰি লৈ তাতকৈ দুখৰ বিষয় কি আছে? আমাৰ এই অঞ্চলৰ ৰাইজে যেনেকৈ আমি এটা কেঁচুৱা ল'ৰা ডাঙৰ কৰিছোঁ, কিবা এটা আশা কৰি ল'ৰাটোক ভৱিষ্যতত, আমি ঠিক গৰুহালৈ তেনেকৈ আশা কৰি পালন কৰোঁ। কিন্তু আজি গৰুহাল আমাৰ ঘৰৰ গোহালিত নাই। আমাৰ খুব দুখ লাগিছে। আজি মই এই ৰমৰীয়া অঞ্চল, চাবুৱা অঞ্চলৰ আৰু ডিকম লাহোৱাল অঞ্চলৰ আৰক্ষী প্ৰশাসনক মই জনাব বিচাৰোঁ, যি গৰু চিণ্ডিকেট কৰি আছে এইসকলক অতি সোনকালে ধৰিব লাগে আৰু তেখেতলোকক উচিত মূল্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি ৰাইজ হিচাপে প্ৰশাসনক কি সহায় কৰিব লাগে, কেনেকুৱা সময়ত কেনেকুৱা সহায় আমাৰ পৰা বিচাৰে, আমি 24 ঘণ্টা তেখেতলোকক সহায় কৰিম। আপোনালোকে দেখিছিলেই, আপোনালোকে আছিলে সৌসেদিনা ডলফিন ৰিজৰ্টত আমাৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াই গৰু চোৰ সংক্ৰান্তত এটা কঠোৰ সিদ্ধান্ত লৈছিলে। SP ছাৰক মোৰ চকু আগত ফোন কৰিছিলে। আজি চাবুৱা থানাৰ OCক ফোন কৰিছিলে। অসম চৰকাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো এই কথা অৱগত কৰিছিলে। তাৰ পৰা কিন্তু আমাৰ এই অঞ্চলত ভালেমানকেইটা গৰু চোৰ ধৰা পৰিছে। সেইদিনা আজি দেওবাৰ দিনা, যোৱা দেওবাৰে মোহনবাৰী থানা IC এখন ছুইফ্ট ডিজায়াৰ গাড়ীত গৰু চোৰ তেখেতে ধৰিছে। কিন্তু এতিয়ালৈকে চোৰকেইটা ধৰিবলৈ সক্ষম নহ'ল। কিন্তু তেখেতে আজি গাড়ীখন ধৰি থানাত থৈছে, ৰঙা ছুইফ্ট ডিজায়াৰ। কিন্তু মই তেখেতক এই অঞ্চলৰ পৰাই ক'ব বিচাৰোঁ, অতি সোনকালে যাতে চোৰকেইটা ধৰে আৰু যিমান চোৰ আছে এই অঞ্চলত গৰু চোৰ আটাইকে ধৰিবলৈ মই অসম পুলিচক মই আহ্বান জনাইছোঁ। আৰু আমি কেইটামান বস্তুৰ ওপৰত কিন্তু ৰাইজে আমি এৰি নিদিওঁ। আমাৰ কেইটামান যি আমাৰ ড্ৰাগছ, গৰু চোৰ, ধৰ্ষণ, এইবিলাক নাৰী অত্যাচাৰ, এইবিলাক কিন্তু আমাৰ অসমৰ ৰাইজে, ৰমৰীয়াৰ ৰাইজে আমি কিন্তু কেতিয়াও সহ্য নকৰোঁ। আৰু আমি একত্ৰিত হৈ ৰমৰীয়াৰ ৰাইজ দলে বলে ওলাই আহিছোঁ।
এই গৰু চোৰ সংক্ৰান্তত আৰু পুনৰ আমাক ৰাজপথলৈ ওলাই আন্দোলন কৰিবলৈ বাধ্য যেন নকৰায় মই এই কথা খুব বিনম্ৰভাৱে মই আৰক্ষী প্ৰশাসনক ক'ব বিচাৰোঁ। আমাৰ যিসকল চোৰ আছে গৰু চোৰ সেইসকলক অতি সোনকালে ধৰিব লাগে আৰু তেখেতলোকক উচিত মূল্য শাস্তি দিব লাগে।